দখলকারীক ফাঁসি দিয়ক দখলকারীক ফাঁসি দিয়ক দখলকারীক ফাঁসি দিয়ক পুলিচ মৰিছে তেওঁ ঠিক কাজ জনাইছে আৰু মৰিছে আমাৰ মুছলমান আমি সেইসকল এজন মানুহ মৃত্যু হোৱাৰ পিছত আমি ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন পঢ়িব লাগে আমি কিন্তু সেই ল'ৰাটোৰ কাৰণে সেই দোৱাটো আমি নপঢ়োঁ আৰু এইটো বটত এই আমাৰ যিটো অঞ্চল ধিং অঞ্চল এই অঞ্চলৰ ৰাইজে তেওঁক যে জানি দিয়াৰ কাৰণে যি সিদ্ধান্ত লৈছে আমি আজি এই কাৰ্যসূচীৰ জৰিয়তে আমি সেইসকলক আমি তেওঁলোকক সমৰ্থন জনাইছোঁ এনেকুৱা নিকৃষ্ট পন্থা অৱলম্বন কৰি যি ব্যক্তিয়ে আমাৰ সমাজখনক অইন জাতি জনগোষ্ঠীৰ আগত সেৱা প্ৰতিপন্ন কৰে সেইসকল ব্যক্তি তেনেকুৱা ধৰণৰ শাস্তি হোৱাটো উচিত আৰু হৈছে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ বজালী জিলা সমিতিৰ পৰা প্ৰতিবাদী সমদল উলিয়াইছোঁ ইতিমধ্যে হয়তো সকলোৱে জ্ঞাত অসমব্যাপী যি চৰ্চিত হৈছে ধিং হত্যাকাণ্ড ধিং ধৰ্ষণকাণ্ড সেই ধৰ্ষণকাণ্ডৰ যিসকল দোষী যিসকল অভিযুক্ত সেইসকলক আমি ফাঁচি বিচাৰিছোঁ তেওঁলোকক অনতিপলমে যি এজনক হয়তো ইতিমধ্যে হয়তো তেওঁ পুখুৰীত পৰি মৃত্যু হৈছে সেইটো ভাল কাম হৈছে আৰু দুজন অভিযুক্ত আছে সেই অভিযুক্ত দুজনক কৰায়ত্ব কৰি তেখেতসকলকো তেনেকুৱা দৃষ্টান্তমূলক শাস্তি দিব লাগে যেনেকুৱা শাস্তি দিলে হয়তো কোনো এটা প্ৰাণীয়ে ইয়াৰ পাছত ক'ব নোৱাৰিব বা সাহস কৰিব নোৱাৰিব যে আমি হয়তো কোনোবা মাইকী নোহোৱা ছোৱালীৰ হাতত গাত দিওঁ গতিকে এনে এটা দৃষ্টান্তমূলক চৰকাৰৰ তথা প্ৰশাসনৰ পৰা আমি আশা কৰিছোঁ যে সেইসকল ব্যক্তিক তেনেকুৱা এটা শাস্তি প্ৰদান কৰক আৰু অনতিপলমে আমাৰ আইন শৃংখলা ব্যৱস্থা অসমত যেনেকুৱা হৈ আছে এটাৰ পাছত এটা ধৰ্ষণকাণ্ড সংঘটিত হৈছে আজি দুদিনত যিখিনি বাতৰি পৰিৱেশন হৈছে তাৰ ভিতৰত আমি চাই আছোঁ প্ৰায় 5-6টা ধৰ্ষণকাণ্ড সংঘটিত হৈছে বিভিন্ন ঠাইত গতিকে সমগ্ৰ ধৰ্ষণকাণ্ড যাতে সংঘটিত হ'ব নোৱাৰে তাৰ বাবে প্ৰশাসনে ব্যৱস্থা কৰিব লাগে আৰু আমি এটা অনুমান কৰিব পাৰিছোঁ কিছুমান উদণ্ড যুৱকে ড্ৰাগছ আসক্ত হৈ এই ড্ৰাগছৰ আসক্ত হৈ কিছুমান ছোৱালীক বা দৰ্শন কৰিবলৈ উদ্যত হৈছে আমি পৰিলক্ষিত হৈছোঁ আমাৰ বজালী অঞ্চলতো বিভিন্ন ঠাইত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলিছে আমি ইতিমধ্যে হয়তো বিভিন্ন পদক্ষেপ লৈছোঁ তাৰ আমি কিন্তু সেই পদক্ষেপ লোৱাৰ পাছতো ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় কিন্তু চলি আছে আমি হয়তো বুজি পোৱা নাই যে আমাৰ প্ৰশাসন ব্যৱস্থা আমাৰ স্মাৰ্ট পুলিচ থকাৰ পাছতো এখন স্মাৰ্ট চৰকাৰ থকাৰ পাছতো অসমত কেনেকৈ ইমান ড্ৰাগছ বিয়পাব পাৰিলে ইমান দৰ্শনকাণ্ড কেনেকৈ সংঘটিত হ'ব পাৰিলে গতিকে আমাৰ সন্দেহ জন্মিছে আমি আশাবাদী অসমত ড্ৰাগছ ধৰ্ষণকাৰী কোনো ঠাই নাই সি যিকোনো জাতি ধৰ্মৰে নহওক কিয় তেওঁক কৰায়ত্ব কৰিব লাগে আৰু তেওঁক ৰাজসংস্থানত ফাঁচি দিব লাগে যিসকলে হয়তো পৰৱৰ্তী সময়ত যাতে তেওঁলোকৰ শাস্তি হয়তো লক্ষ্য কৰি বা ভাবি যে হয়তো দ্বিতীয়বাৰ যাতে অসমত কোনো ধৰ্ষণকাণ্ড সংঘটিত নহয় এবাৰ হ'লেও যাতে ভাবে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ ফালৰ পৰা গজালি জিলা সমিতিৰ ফালৰ পৰা প্ৰশাসন তথা চৰকাৰক আহ্বান জনাইছোঁ যে যিখিনি ধৰ্ষণকাণ্ড ইতিমধ্যে সংঘটিত হৈছে সেইখিনি দোষী শাস্তি হ'ব লাগে ফাঁচি হ'ব লাগে আৰু যিখিনি হয়তো ভৱিষ্যতে যাতে কৰিব নোৱাৰে তাৰ বাবে প্ৰশাসনে এটা ভাল পদক্ষেপ লওক ড্ৰাগছ যাতে হয়তো আমাৰ অঞ্চলত আমাৰ দেশত আমাৰ ৰাজ্যত চলিব নোৱাৰে তাৰ বাবে আমাৰ জিলা প্ৰশাসন তথা আমাৰ ৰাজ্যিক প্ৰশাসন ডিজিপি মহোদয়ক অনুৰোধ জনাইছোঁ যাতে ড্ৰাগছ আৰু এই ধৰ্ষণকাৰীৰ বিৰুদ্ধে অনতিপলমে আইন আনি হ'লেও তেওঁলোকৰ বিৰুদ্ধে এটা ব্যৱস্থা কৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330